এই কিয় কৰিলে তই এনেকুৱা? অনিৰুদ্ধ, কি কৰিছা? তোক মই কৈছিলো নে ভণ্টিৰ পৰা আঁতৰত থাকিবি? শুনা, আমি তোমাৰ বিষয়ে সকলো গম পাইছো। তুমি ৰিমলিক বহুত মিছা মাতিছা। মা, আপোনাৰ যাবলৈ মন নাই ন? তোমাৰো যে প্ৰশ্ন, আমাৰ মতৰ বিৰোধ থাকিলেও সিটো মোৰেই ল'ৰা। তাক এৰি মই অকলে শান্তিত কেনেকৈ থাকিব পাৰোঁ? একমাত্ৰ মই কৰা দুখবোৰৰ বাবে ঘৰখনত এটাৰ পাছত আন এটা সমস্যাই দেখা দি আছে। কালিমা লাগিছে এই গোটেই ঘৰখনত। নিজকে দোষী নসজাবা অনিৰুদ্ধ। তুমিয়ে কোৱাচোন, মই জানো অন্যায় কৰা নাই তোমাৰ লগত? এগৰাকী সতীৰ দৰে নাৰীক কিমান অপমান কৰিছিলো মই। সেই পাপে মোক চুইছে আৰাধ্যা। মোৰ বাবে মায়েও তোমাক ভুল বুজিবলৈ বাধ্য হৈছে, আনেও তোমাক সন্দেহ কৰিবলৈ বাধ্য হৈছে। এতিয়া আৰু সেইবোৰ কথা ভাবি লাভ নাই। তুমি ধৈৰ্য ধৰিব লাগিব। কি হে জোৱাই ৰজা, খবৰ কি? কি হ'ল? ঘনীয়াৰক চকুৰ আগত লৈ গুচি গ'ল, তাতে তাইৰ আগত তোক চৰিয়ালেও একো এটা কৰিবৰ দম নহ'ল নেকি? চা, তোৰ যদি ইমানখন সাহসে নাই তেতিয়াহ'লে বিয়া কিয় পাতিছিলি? দমৰ কথা বাৰু বাদ দিলোঁ, তোৰতো একো ইনকামে নাই, ৰাখিবি কেনেকৈ তাক এতিয়া? সংসাৰ চলাবি কেনেকৈ? মোৰ ইনকাম নাথাকিল কি হ'ল? ককায়েকৰটো আছে, আৰু মই জনামতে ককায়েকৰ টকা পইচা সা সম্পত্তি বহুত বেছি বোলে। ভনীয়েককতো আধা সম্পত্তি দিবই। তেতিয়াহ'লে গুচি নাযাওঁ কিয় সিহঁতৰ ঘৰত? যোৱা, তুমি মাক মাতি আনাগৈ। কিন্তু যোৱাচোন অনিৰুদ্ধ। এইবোৰৰ মাজত তুমি মাক সোমাব নালাগে নেকি? এইবোৰৰ মাজত মাক সোমাই লোৱাটো উচিত নহ'ব। তুমি যেনেকৈ মাৰ সন্তান, ৰিমলিও মাৰ ছোৱালী। গতিকে সন্তানৰ ভাল বেয়া সিদ্ধান্ত মায়ে ল'ব। এই ক্ষেত্ৰত মাৰ অভিজ্ঞতা আমাতকৈ বহুগুণে বেছি। কিন্তু মই তোমাৰ লগত ইমানখিনি কৰাৰ পাছতো? মোৰ কথা বাদ দিয়া, এতিয়া আমি ৰিমলিৰ কথা পাতি আছো। যোৱা অনিৰুদ্ধ, মাক মাতি আনাগৈ। যোৱা। নাযাওঁ সিহঁতৰ ঘৰলৈ। কিয় যাম? তাৰমানে তই শহুৰৰ ঘৰলৈ কেতিয়াও নাযাওঁ? যাম। কিয় নাযাম? এবাৰ ক যাম, এবাৰ ক নাযাম। যাম, কিন্তু এনেকৈ নহয়। জোঁৱাই পোৱালি যেতিয়া নিমন্ত্ৰণটো জনাবই লাগিব। নিমন্ত্ৰণ কৰি নিব? তই চাই থাক, জোঁৱাই পোৱালি যেতিয়া নিমন্ত্ৰণটো জনাবই লাগিব, আৰু জোঁৱাই হিচাপেতো স্বীকাৰ কৰিবই লাগিব। মা, এতিয়া আপুনিয়ে কওকচোন কি কৰা যায়? বিয়া দেখোন পাতিলে, কি কৰিবা আৰু? মই কৈছো নহয় মা, এই বিয়া মই মানি নলওঁ। তুমি মানি লোৱা বা নোলোৱা, ৰিমলি এতিয়া জিত বোলা ল'ৰাজনৰ পত্নী, সেয়া সত্য। কিন্তু আমি ইমান সহজে হাৰ মানিব নোৱাৰো। কিবা এটা উপায় উলিয়াব লাগিব। অৱশ্যে বেছি খৰধৰ কৰাটো উচিত নহ'ব। আজি এনেকৈ থাকক, আমি সকলোৱে অলপ চিন্তা কৰি লওঁ। আৰু কেৱল আমি ৰিমলিক এইটো ক'ব নোৱাৰো যে তুমি জিতক ত্যাগ কৰা। জিতৰ লগত তাই সংসাৰ কৰে নে ত্যাগ কৰে, সেইটো সম্পূৰ্ণ ৰিমলিৰ সিদ্ধান্ত হ'ব লাগিব।
ক'ত আছা তুমি? ঘৰত আছোঁ। কিয়? আহা আকৌ আমাৰ ঘৰলৈ। কিয় যাম? তুমি মোক বিয়া কৰাইছা জিত। আহা তুমি, এইখিনি সাহস তোমাৰ থাকিব লাগিব। সাহসিকতাৰ কথা তুমি নক'বা। তোমাৰ সন্মুখতে মোক গাত হাত উঠালে নহয়, তুমি কি কৰি থাকিলা? মই নীৰৱে আছোঁ মানে এইটো নহয় যে সিহঁতে যি ক'ব মই তাকেই শুনিম। আহা তুমি। মই তোমাক বহুত ভাল পাওঁ। ময়ো তোমাক বহুত ভাল পাওঁ জিত। আই লাভ ইউ। কাবেৰী? মা মই যাওঁ ক'লৈ যোৱা? ঘৰলৈ। কিয় তুমি মোৰ লগত নোযোৱা নেকি? এইকেইদিন ৰিমলিৰ লগত যি হ'ল তাৰ পৰা এটা ভাল হ'ল যে আপুনি আৰু এইখন ঘৰ এৰি যাব নালাগে। এইবোৰ তুমি কি কৈছা কাবেৰী? তুমি পাহৰিলা নেকি? অনিয়ে স্পষ্টকৈ কৈছে যে এইখন ঘৰত মোৰ আৰু স্থান নাই। মা আপুনি এবাৰ ভালদৰে ভাবি চাওকচোন। ৰিমলিৰ ল'ৰাজনৰ লগত সম্পৰ্কৰ কথা গম পোৱাৰে পৰা ঘৰখনে কেৱল তাইৰ কথাতে গুৰুত্ব দিছে। অনিৰুদ্ধৰ আমাৰ কথা চিন্তা কৰিবলৈ সময় নাই। তেওঁ আন এখন যুদ্ধত সোমাই পৰিছে। আৰু মা আচল কথাটো হ'ল বিপদৰ সময়ত সকলো মানুহে আপোন মানুহৰ সংগ বিচাৰে আৰু আপুনি অনিৰুদ্ধক সংগ দিছে। যেতিয়া তেওঁ ৰিমলিৰ সিদ্ধান্তবোৰ ভুল বুলি ভাবিবলৈ লৈছিল আপুনি তেওঁক মনোবল দিছে। কিয় সেইবুলিয়ে মোক অনি ইয়াত থাকিবলৈ দিব নেকি? মা দিব। আপোনালোক দুয়োজনে হয়তো অনুভৱ কৰিব পৰা নাই, কিন্তু এই যে ঘটনাটো হৈ গ'ল এই ঘটনাটোৱে আপোনালোক দুয়োজনকে আৰু কাষ চপাই আনিছে। আৰু যদি আপোনাক ঘৰৰ পৰা ওলাই যোৱাত কোনোবাই বাধা প্ৰদান কৰাটো বিচাৰিছে তেনেহ'লে আপুনি আৰাধ্যা আৰু অনিৰুদ্ধৰ ওচৰলৈ যাওক আৰু তেওঁলোকৰ ওচৰত গৈ আপুনি অনুভৱ কৰক যে আপুনি আপোনাৰ ভুল উপলব্ধি কৰিছে। জিতৰ ঘৰলৈ গৈ তাৰ মাক দেউতাকক ভয় খুৱাই থৈ আহিছোঁ, কিন্তু এতিয়া কিবা বেয়াহে লাগি আছে। কিয়? তাৰ মাক দেউতাক বৰ ভাল মানুহ, বৰ সহজ সৰল মানুহ। তাৰ দৰে এনেকুৱা ঠগবাজ নহয়। নাজানো পুতেকটো কিয় এনেকুৱা হ'ল। আমাৰ দুয়োজনীৰে মতবিৰোধ আছে হয়, আৰু এই মতবিৰোধ হয়তো কেতিয়াও শেষো নহ'ব, কিন্তু তাৰ মাজতো এটা কথাই মোক সন্তুষ্টি দিয়ে যে আমাৰ দুয়োজনীৰে অনিৰুদ্ধৰ প্ৰতি মৰম আছে আৰু আমি দুয়োজনীয়ে তাৰ ভাল হোৱাটোৱেই বিচাৰোঁ। গতিকে মই যোৱাৰ পাছত তাৰ যত্ন ল'বা। মোৰ ভুলৰ ক্ষতিপূৰণ মোৰ ক্ষমা প্ৰাৰ্থনাই দিব নোৱাৰিব, তথাপিও পাৰিলে ক্ষমা কৰি দিব। মই ইমান ডাঙৰ ভুল কৰি পেলালোঁ, কিন্তু মই এতিয়া আপোনালোক সুখত থকাটোৱেই বিচাৰোঁ। আপোনালোকৰ লগত যোগাযোগ নকৰিলেও মাক কিন্তু মই মাজে মাজে ফোন কৰি থাকিম। অনি, তই মোক মোৰ নতুন ঘৰত কেতিয়া থৈ আহিবি? ৰ'বাচোন, মই দেৱৰ লগত কিবা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰি আছোঁ। মই তোমাক পাছত জনাম।
আৰাধ্যা, আজি এইখন ঘৰত মোৰ শেষ দিন। যোৱাৰ আগতে মই তোমাক কথা এটা ক'ব বিচাৰিছোঁ। আমাৰ দুয়োজনীৰে মতবিৰোধ আছে, হয়, আৰু এই মতবিৰোধ হয়তো কেতিয়াও শেষো নহ'ব, কিন্তু তাৰ মাজতো এটা কথাই মোক সন্তুষ্টি দিয়ে যে আমাৰ দুয়োজনীৰে অনিৰুদ্ধৰ প্ৰতি মৰম আছে, আৰু আমি দুয়োজনীয়ে তাৰ ভাল হোৱাটোৱেই বিচাৰোঁ। গতিকে মই যোৱাৰ পাছত তাৰ যত্ন ল'বা। মই জানো তোমালোকৰ সমস্যাৰ কাৰণ ময়েই। আশা কৰোঁ মোৰ লগতে তোমালোকৰ জীৱনৰ সমস্যাবোৰো আঁতৰি যাব। ভগৱানে তোমালোকৰ মংগল কৰক। মা, আপোনাক মা বুলি মাতাৰ সুযোগ দিয়াৰ বাবে আৰু ইমান মৰম দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। উঠা উঠা, তুমি মোৰ ছোৱালী নোহোৱা স্বত্তেও ছোৱালীৰ কৰ্তব্য পালন কৰিবলৈ ওলাইছিলা। মই পাৰিলেতো তোমাক মোৰ লগতেই ৰাখিলোঁ হয়, কিন্তু এতিয়া মই এই ক্ষেত্ৰত মাত মাতিব নোৱাৰোঁ। মই কেৱল এটাই কাম কৰিব পাৰিম, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে তোমাৰ ভৱিষ্যত জীৱন সুখৰ হওক। মই আহোঁ মা। যোৱা, ভালদৰে যাবা। কলৈ যোৱা? মই আহোঁ দিয়ক। মোৰ ভুলৰ ক্ষতিপূৰণ মোৰ ক্ষমা প্ৰাৰ্থনাই দিব নোৱাৰিব, তথাপিও পাৰিলে ক্ষমা কৰি দিব। মই ইমান ডাঙৰ ভুল কৰি পেলালোঁ, কিন্তু মই এতিয়া আপোনালোক সুখত থকাটোৱে বিচাৰোঁ। আপোনালোকৰ লগত যোগাযোগ নকৰিলেও মাক কিন্তু মই মাজে মাজে ফোন কৰি থাকিম। ঠিক আছে, যোৱা। তাৰ মানে তুই তাক ত্যাগ নকৰ? তোক কিমানবাৰ ক'ব লাগে যে সি এটা ধূৰ্ত ল'ৰা? তাৰ চাকৰিৰ বিষয়ে সি তোক মিছা মাতিছে, তই আমাৰ কথা কিয় বিশ্বাস নকৰ ৰিমলি? নকৰোঁ মই বিশ্বাস। মা আহিছিল, মোক কৈছে তেওঁ বোলে তেওঁৰ ভুল বুজি পাইছে আৰু আমাৰ সুখৰ বাবে এতিয়া তেওঁ ঘৰ এৰি যাবলৈও সাজু। কাবেৰীও গ'লগৈ, যোৱাৰ আগতে মোক ক্ষমা খুজিছে আৰু আমাক সুখত থাকিব দিছে।
মই যিয়ে নকওক কিয় মোৰ সিদ্ধান্ত সলনি নহয়। আজি নোৱাৰিলোঁ, কিন্তু কাইলৈ মই মাক নতুন ঘৰত থৈ আহিম। সেইটো কৰাটো জানো উচিত হ'ব? কিয়? তেওঁ যি কৰিছিলে মোৰ লগত কৰিছিলে। তেওঁৰ দৃষ্টিত মই তেওঁৰ বোৱাৰীৰ যোগ্য নাছিলোঁ। তাৰমানে তই তাক ত্যাগ নকৰ? তোক কিমানবাৰ ক'ব লাগে যে সি এটা ধূৰ্ত ল'ৰা? তাৰ চাকৰিৰ বিষয়ে সি তোক মিছা মাতিছে, তই আমাৰ কথা কিয় বিশ্বাস নকৰ ৰিমলি? নকৰোঁ মই বিশ্বাস। আৰু তহঁতে যদি মোক ইমান টৰ্চাৰ কৰি থাক, মই পুলিচৰ ওচৰলৈ যাম, কম মোৰ হাজবেণ্ডক ইহঁতে লগ পাব দিয়া নাই। ঠিক আছে, তই যি ভাল দেখ তাকে কৰ। এতিয়াই তোক মই তোৰ হাজবেণ্ডৰ ঘৰত থৈ আহোঁ, বল। মই আজি নাযাওঁ, কালি যাম। তোক মই মা আহিছিল, মোক কৈছে তেওঁ বোলে তেওঁৰ ভুল বুজি পাইছে আৰু আমাৰ সুখৰ বাবে এতিয়া তেওঁ ঘৰ এৰি যাবলৈও সাজু। কাবেৰীও গ'লগৈ, যোৱাৰ আগতে মোক ক্ষমা খুজিছে আৰু আমাক সুখত থাকিব দিছে। মই যিয়ে নকওক কিয় মোৰ সিদ্ধান্ত সলনি নহয়। আজি নোৱাৰিলোঁ, কিন্তু কাইলৈ মই মাক নতুন ঘৰত থৈ আহিম। সেইটো কৰাটো জানো উচিত হ'ব? কিয়? তেওঁ যি কৰিছিলে মোৰ লগত কৰিছিলে। তেওঁৰ দৃষ্টিত মই তেওঁৰ বোৱাৰীৰ যোগ্য নাছিলোঁ। তেওঁ হয়তো ভাবিছিলে এজনী পাগলীৰ লগত তেওঁৰ পুতেক কেতিয়াও সুখত থাকিব নোৱাৰিব। তেনেকৈ নক'বাচোন আৰাধ্যা। কিন্তু এতিয়া মায়ে নিজৰ ভুল বুজি পাইছে। তাৰমানে তুমি কি বিচাৰিছা? মা এইখন ঘৰতে থাকক? নাজানো, ভয় হয়। মায়ে হয়তো আকৌ মোৰ লগত কিবা ষড়যন্ত্ৰ কৰিব পাৰে, কিন্তু সেইটো কাৰণতে মই এগৰাকী মাকক নিজৰ পুত্ৰৰ পৰা আঁতৰ কৰি পঠিয়ামনে? আৰাধ্যা, তুমি সেইবোৰ কথা চিন্তা কৰিব নালাগে। তুমি মোক এটা কথা কোৱাচোন অনিৰুদ্ধা, মাৰ পৰা আঁতৰত থাকি তুমি জানো সুখত থাকিব পাৰিবা? মায়ে জানো পাৰিব তোমাৰ পৰা আঁতৰত থাকি সুখত থাকিবলৈ? ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জুনবেলি তৰাকে হাবতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জুনবেলি তৰাকে হাবতি